Hello guys, good morning. আৰু যাবৰ কাৰণে ৰেডি হৈছো মানে এক্সামত আজি লাষ্ট এক্সাম ভাইবা যদি মানে পাস কৰো এতিয়া হলি মানে আৰু হয়তো এনেকুৱা এক্সাম নাই মানে কোর্স হিচাপত তো এতিয়া লাষ্ট পঢ়া হ'ব চাগে মানে প্ল্যান নাই আৰু পিছক লাগি কিবা পঢ়ো নে নপঢ়ো তো আজি দিনটো ভালে ভালে গেলি আৰু হয় কাৰণ আজিৰ পৰা মানে ৰেহাই আৰু মানে তো ব্ৰো কেনেকুৱা লাগি আছে আজি নাই বেয়া লাগি আছে আজি লিখছো কিন্তু মানে কবা গলি জীবন আছে এইটো লাষ্ট পৰীক্ষা কোর্স হিচাপত মানে ডিগ্রি টাইপ বা ডিপ্লোমা লাষ্ট একাডেমিক লাষ্টে হৈ যাবে তো আৰু তো চাগে কোর্স নকৰাই নি নাই ওকে মই আগতে কলে মানে এইটো আমাৰ লাষ্ট এক্সাম হবা যায় আছে তো এখানে অলপমান বেয়াও লাগি আছে ভালো লাগি আছে ভয়ও লাগি আছে তো এইটো যদি ভালকে যায় আমি যদি ফেল নকৰো তেতিয়া হলে আমাৰ আৰু পৰীক্ষা নাই মানে নিব পৰীক্ষা তো এই ভয়টোৱে মানে ভাল লাগা বস্তু হয় না সেয়ে আৰু এতিয়া আমি যাম আৰু লাই কৰি গাড়ীৰ পৰা নামি দিব লগা হৈছে ৰাস্তাৰ অৱস্থা দেখি এই ৰাস্তা দিয়ে চিন্তি হৈ থকা সম্ভৱ নহয় মানে এই বালি মহা দিছি মানে চকাহে হৈ যায় তুমি যায় সেইকাৰণে আৰু নামি দিছো আৰু কিবা এটা বিপদত তো গাইজ ফাইনেলি পাই গলো আমাৰ ইউনিভাৰ্চিটি আৰু ইয়াতে হ'ব প্ৰেক্টিকেল এক্সাম 6th ফ্ল'ৰত আৰু কি হয় নাজানো আজি লাষ্ট এক্সাম মানে জীৱনৰ বহুত পঢ়িলোঁ মেট্ৰিক হাই ছেকেণ্ডাৰী ডিগ্ৰী এইটো লাষ্ট হয়তো এনেকুৱা কোৰ্চ আৰু নকৰোঁ বেলেগ কিবা পঢ়াটো বেলেগ কথা তো কি হয় ভগৱানৰ ওপৰত আৰু সব তো গাইস এক্সামটো শেষ হ'ল এতিয়া যাই আছোঁ কিন্তু মানে কি ক'ম আৰু একদম বিৰক্তি লাগি গৈছে মানে মেডিকেলত থাকি এতিয়া আৰু মাহীহঁতৰ ভাইটি আহিছে অসমত এই তাৰ যি বেমাৰ হৈছিল তো এতিয়া মানে হেৰি কৰোঁ ভুকি বুলি কৈ মেডিকেল লাগিছে তো আকৌ লাগি থাকবে এক্সাম দি গৈছোঁ আকৌ একবাৰ আহিব লগা হৈছে কিবা বোলে চাইন মাৰিব লাগে কোৱাটো নাই ডাইৰেক্ট যাবা দিছে গৈছোঁ যাই পেলাই মেডিকেল পাইছোঁ ধেত চালা পাহাৰৰ ওপৰত বহুত প্ৰব্লেম হৈ যায় তো দিনটোৰ মূৰত ৰুটি আৰু চব্জি খাই লওঁ আৰু ফোন কৰিছে মাহীহঁতৰ ভাইটিকো লৈ আহিছে আৰু খাই আহিয়ে মই ডাইৰেক্ট আহি গ'লোঁ নেমকেয়াৰক লাগি মানে পেহীহঁতে এডমিট হৈছিল আমাৰ এই মানে হিমোগ্লোবিন বহুত কম আছিল তো সেইকাৰণে আৰু এনেকৈ পেহীৰ খবৰ লৈ আহি মাহীহঁতৰ ভাইটিকো দেখাই দিলোঁ এডমিট নকৰিলে আৰু ডাইৰেক্ট তাক লৈ আহি গ'ল মেডিকেলৰ পৰা মানে দেখুওৱা হোৱাৰ পিছত আৰু এনেকৈ এতিয়া যাই আছোঁ আৰু আজি যি যাম বাপৰে বাপ যি নহওক কামটো সোনকালে হ'লে এডমিট হ'ব লাগিলে মোৰে আৰু প্ৰব্লেম হ'ল হয় কাৰণ কষ্ট এনেই হৈছে বেমাৰো হৈছে মোৰ সেই যি নহওক আৰু ভালে হ'ল তো গাইজ এনেকৈ আহি মাজতে ৰখি এখন হোটেলত সোমাই ইয়াতে পৰঠা আৰু চব্জি খাই ল'লোঁ খাই লৈ এক কাপ চাহ খালোঁ চাহ কাপ নাখালেতো নহয়েই আৰু এইফালে বেমাৰী মামাহঁতৰ ঘৰ পাৱাৰ লগে লগে মামীয়ে দিলাক চাহ মিঠেই ভুজিয়া খাই ল'লোঁ খাই লৈ মাহীহঁতৰ তাত মাতিছিল আহি গ'লোঁ বিৰিয়ানী আনিছিল মানে তো সিহঁতে বিৰিয়ানী খাব আহিলোঁ তো আজি মিনি বক্তটো ইমানেই আছিল আৰু লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই এণ্ড টাটা গাইজ টেক কেয়াৰ